গুড মৰ্নিং নমস্কাৰ সমূহী এণ্ডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আপোনালোকে থাৰ্মেল তাতে দেখি গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাই আছে আৰু আজি ভিডিঅ'টো মানে বহুত মজা হ'বলৈ যাই আছে আৰু এতিয়া বাজিছে প্ৰায় 7টা মই ঘৰৰ পৰা ওলাইছে 7:30 মানত তো একদম শেষলৈ ছাবস্ক্ৰাইব লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা ব'লা ভিডিঅ'কে আৰম্ভ কৰোঁ আৰু এইফালে দেখিছে ফুল টেংকি কৰিছোঁ আৰু এইফালে বেগ ৰেডি আৰু গোটেই মানে মই ৰেডি আৰু যাই আছোঁ একদম উপাৰ আছাম নগাঁও আপোনাৰ কিয় যাই আছোঁ আপোনাৰ গম পাব ৰাইট টাইপৰ এটা ভিডিঅ' বনাওঁ আৰু যিহেতু আপোনাৰ উজনি চাইডে বহুত বেছি বানপানী হৈছে আৰু যিহেতু ইউটিউবৰ পৰা ধৰক এনেকৈ পে'মেণ্ট পোৱা নাই যদি পালোঁ সেই নিশ্চয় মই এনেকৈ আকলা যায় হ'লেও মানে আপোনাৰ সহায় কৰিলে কিন্তু উপায়টো নাই ফ্ৰেণ্ডছ তো যেতিয়া মানে টকা পইচা হ'লেই তেতিয়া নিশ্চয় দিব পাৰিম আৰু যিহেতু আমাৰ অসমীয়া মানুহৰ প্ৰতি সদায় মৰম দয়া ভাৱ থাকিব লাগে যিসকলে থাকে আৰু তেওঁলোকে দিছে আৰু যিসকলে দিয়া নাই এতিয়া যিসকলে আছে তেওঁলোকে যদি দিম বুলি ভাবিছে দিয়ক আৰু সহায় কৰক আৰু বিপদৰ সময়তহে আচল মানে সহায় কৰিব লাগে বিপদৰ বন্ধু আচল বন্ধু তেনেকুৱা বাকী ফ্ৰেণ্ড যেতিয়া তেল চেল সকলো ভৰালোঁ আৰু যিহেতু একদম বেছি খোৱা নাই আৰু মানে নৰ্মেলি আমাৰ গাখীৰ দিয়া চাহ এটা খাই লৈ এতিয়া যাই থাকোঁ বহুত যাব লাগিব জাৰ্ণিটো বহুত দীঘল আৰু চ' চাই থাকিব একদম নগাঁও নাপাবলৈকে ভিডিঅ'টো এণ্ড নকৰোঁ আৰু আপোনালোকে নগাঁৱতে এণ্ড কৰিম আৰু চ' একদম চাই থাকিব সকলে তো ছাপোৰ্ট কৰিব ন ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে যাই আছোঁ দেখাব সকলোখিনি প্ৰথমবাৰ কাৰণে ইমান দূৰলৈ আৰু চাই থাকিব প্ৰায় আপোনাৰ যাওঁতে 200 আহোঁতে 400 কিলোমিটাৰমান হ'ব গতিকে আপোনালোকে এবাৰ যাম এনেকৈ ইমান দূৰত আৰু তো অহা যোৱাটো আৰু আপোনাৰ দেখা নহয় যাওঁটো যাম আৰু গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম মজাকৈ তো একদম নগাঁৱত শেষ কৰিম ভিডিঅ'টো একদম নগাঁৱলৈ চাই থাকিব দিয়ক চাই থাকিব অলপ আৰু উজনি বানপানীৰ কথা সকলোৱে জানে মই এই ক্ষেত্ৰত অলপমান কৈ দিওঁ যিহেতু আপোনালোকে প্ৰকৃতিৰ ওপৰত মানে অত্যাচাৰ নকৰিব আৰু যিহেতু গমেই পাইছে ভগৱানৰ ওপৰত কাই ডাঙৰ ন কথাটো হ'ল বানপানী যিটো দেখিছোঁ মানে টিভি দেখি আছোঁ সকলো দেখি আছোঁ যিটো আমাৰ নৰ্মেল পানী হয় কিন্তু যেতিয়া পানীটো মুধাৰ ওপৰত দি গৈছে গতিকে বহুত মানুহ মৰিছে আপোনাৰ মানুহ থাকিবলৈ খাবলৈ সকলো অসুবিধা হৈছে জন্তুৰো মানে বহুত মৃত্যু হৈছে গতিকে এই বানপানীটো দুনিয়া ঘূৰি নাহক আৰু সেইটোৱে মই কামনা কৰোঁ আৰু যিসকলে পাৰে সহায় সকলোৱে কৰক আৰু মইতো ক'লোৱে আপোনালোকক একদম চাই থাকক একদম বঢ়িয়াকৈ তো এনেকৈ যাই আছোঁ আপোনালোকে চাই থাকিব আৰু জলদি যাব লাগে ফ্ৰেণ্ড বহুত দেৰি হৈ গ'ল আৰু গুৱাহাটী যিমানে এতিয়া যাব আপোনাৰ সিমানে দূৰ বেছি হৈ যাব গতিকে জলদি যাব লাগে আৰু আপোনাৰ গুৱাহাটীৰ পৰা মানে 133 কিলোমিটাৰ দূৰত আছে আপোনাৰ নগাঁও আপোনাৰ আৰু এতিয়া বৰ্তমান আছোঁ জৰাবাটৰ আপোনাৰ আৰু জৰাবাটৰ অলপ আগত মানে সোণাপুৰ জুবিন ক্ষেত্ৰ তো সেয়ে দেখাম অলপমান আৰু আপোনাৰ এনেকৈ আহিলোঁ প্ৰায় এতিয়া 9টামান 9:30 বাজিল মানে ফ্ৰেণ্ড অলপ কষ্ট হৈছে এতিয়া যাই থাকিব লাগে আপোনাৰ দেৰি নাই তো জনাই দিলোঁ আৰু এই জৰাবাট মানে ইয়াত মানে বৰষুণ দিলে পূৰা মানে বানপানী হৈ যায় এখিনিত মানে এই ৰাস্তাটোত দ চাইডে পাহাৰীয়া জেগা না সেইখনে আৰু বাকী এতিয়া যাই থাকোঁ আৰু আপোনাৰ অলপ আগত মানে জুবিন ক্ষেত্ৰ পাওঁ মানে সোণাপুৰ তাৰ আগত মানে চিধা ৰাস্তা দুটা ৰাস্তা বনাব আৰু এনেকৈ যাই থাকিম আৰু সোণাপুৰৰ আগত নগাঁও পাব লাগলি মানে দুটা ৰাস্তা আছে ন সোণাপুৰ তাৰমানে আপোনাৰ যোৰাবাটৰ অলপ আগত সোণাপুৰ সোণাপুৰ পাই খেতিৰ পৰা জাগিৰোড এটা ৰাস্তা ন এটা ৰাস্তা ধন্যবাদ তাৰমানে মই প্ৰথমবাৰ মানে ৰাইডত যাই আছোঁ এনেকৈ নগাঁও চাইডে পুৰা সুধিলোঁ আপোনাৰ দেশৰ ইয়াতে নে হয় মই 10 মিনিটতে তো ধন্যবাদ দাদা হা ঠিক আছে আৰু ইফালে আমাৰ সকলোৰে মৰমৰ জুবিন ক্ষেত্ৰ মানে দেখিছেনে আপোনালোকে চ' ইয়াত মানে ধুনীয়াকৈ কামবোৰ কৰি আছে যিহেতু যাব লাগে আৰু ইয়াৰ আগতে আমি ধুনীয়াকৈ দেখাইছিলোঁ আৰু আপোনালোকৰ চেনেলটো চাব এণ্ডাকা ব্লগছত আপলোড কৰা আছে জুবিন দাৰ সকলোখিনি তথ্য জনাইছিলোঁ জুবিন ক্ষেত্ৰত তো এতিয়া মানে যাই থাকিব লাগে যিহেতু দেৰি হৈছে আপোনাৰ তো যেতিয়া মানে একদম সম্পূৰ্ণ হৈ উঠিব তেতিয়া আৰু কেতিয়াবা আহিম আৰু নিশ্চয় ভালকৈ দেখাম তো এনেকৈ এতিয়া যাই আছোঁ তো চাই থাকিব একদম মজাকৈ একদম ছাপোৰ্ট কৰিব মানে ফ্ৰেণ্ডছ জয় জুবিন দা বলক আৰু ইফালে কি ধুনীয়া ভিউ মানে আৰু আপোনাৰ একদম সোণাপুৰৰ পৰা প্ৰায় আপোনাৰ জাগিৰোডলৈকে 30 কিলোমিটাৰ আৰু ইয়াৰ পৰা ক'ব গ'লে প্ৰায় 29 কিলোমিটাৰমান হ'ব আৰু অলপ আগত জাগিৰোড পাম আৰু এতিয়া যাই থাকিব লাগে মানে ৰখাৰ কি চিষ্টেম নকৰোঁ আপোনাৰ তো পূৰা যাই থাকোঁ আৰু গাড়ীবিলাক আহি আছে আৰু এইখন দেখিছেনে ভিউটো চাওক বাৰু অতি সুন্দৰ তো এনেকৈ যাই আছোঁ এতিয়া একদম আগলৈ তো একদম ভোকো লাগি আছে আৰু কুঁহিয়াৰ ৰস চাইছিলোঁ আপোনাৰ কিবা পৰঠা চৰঠা পালে তাকো খাম ভাল জেগাত আৰু চাই থাকিব একদম মজাকৈ আৰু ইফালে দেখিছেনে যোৰহাট 254 কিলোমিটাৰ কাজিৰঙা 170 কিলোমিটাৰ আৰু ইফালে নগাঁও 76 কিলোমিটাৰ তো এনেকৈ আগত যাই আছোঁ আগত মানে জাগিৰোড পাম আৰু তো ধুনীয়াকৈ চাই থাকক আৰু যাই থাকিব লাগে ফ্ৰেণ্ডছ মানে জলদি যাব লাগে সময় 10:30 বাজে আৰু তো যাই থাকোঁ এনেকৈ একো খোৱা লোৱা হোৱা নাই বৰ্তমান খাম ভালকৈ ফ্ৰী জেগাত আৰু আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত এণ্ট্ৰি কৰিলোঁ আৰু
ডিব্ৰুগড় কাজিৰঙা দক্ষিণে 738 292 এনেকৈ আৰু এতিয়া একদম এই মৰিগাঁও জিলাত এণ্ট্ৰি কৰিছোঁ। আৰু ফ্ৰেণ্ড জাগিৰোড পালোঁ আৰু এছিয়াৰ মানে বিগেষ্ট মানে ফিছ মাৰ্কেট মানে ইয়াতে আছে আপোনাৰ জাগিৰোডতে। আৰু এই জাগিৰোড পালোঁ আৰু এই এণ্ট্ৰি কৰিলোঁ মাত্ৰ আৰু এনেকৈ যাই আছোঁ এখন অভাৰব্ৰিজত আছোঁ বৰ্তমান। এইফালে জাগিৰোডৰ দৃশ্য আহি আছোঁ জাগিৰোড। আৰু এইফালে দেখিছে ৱেলকাম টু নগাঁও টাউন আৰু ইয়াৰ নগাঁৱৰ ভিতৰত সোমাম প্ৰথমবাৰ আৰু এইফালে এনেকৈ যাম আৰু বিশেষকৈ খুৰী লগ কৰি ভাল লাগিল। খুৰী ইয়াতে মানে চহৰখন একদম ইয়াতে আছে না? ওচৰতে একদম ইয়াৰ পৰা তোমাৰ 5-7 কিলোমিটাৰমান গ'লে অঁ 7 কিলোমিটাৰ অকণ বেছি হ'ব 10-12 মান হৈ যাব। অঁ গ'লে তুমি টাউন পাবা। টাউনত থাকি ল'ম আজি আৰু নেক্সট কালি দেখাম আৰু মহামৃত্যুঞ্জয় মন্দিৰ বতৰ আজি পাৰিলে বতৰ দোৱাটো দেখাম আৰু দে খুৰী ধন্যবাদ। কিবা ক'ব নেকি কওক অলপ? কি ক'ম আৰু অঁ মোৰ ঘৰটো হৈছে তোমাৰ চামগুৰিত হয়। অঁ মই গুৱাহাটীৰ পৰা আহি আছিলোঁ। অঁ এই মানে নগাঁও মই বাইপাছত আহিছিলোঁ। অঁ গাড়ীটো এটা মানে ৰাখি দিলে এইফালে গুচি গ'ল যে মই এটা নাম এতিয়া মই হেৰি গৈ আছোঁ তাৰমানে তোমাৰ বাইপাছ গৈ আছোঁ। অঁ বাইপাছ যাম। আচ্ছা খুৰী ধন্যবাদ, লগ কৰি ভাল লাগিল। তে আপুনি ভালকৈ যাব, ঠিক আছে। মই এনেই যাব এতিয়া, ঠিক আছে এনেকৈ যাব এতিয়া। আৰু এইফালে আপোনাৰ নগাঁও এইফালে নগাঁও এইফালে চাওঁ নগাঁও তো নগাঁও এইফালে আৰু এইফালে কুঁহিয়াৰ মানে খাম এতিয়া কুঁহিয়াৰ ৰস খাম আৰু একদম ইয়াতে ৰুম চুম ল'ব লাগিব এটা। তো আজি থাকিম আৰু নগাঁও আহি পালোঁ যিহেতু ৰাতি থাকি ল'ম এতিয়া, গতিকে ৰুম ল'ব লাগিব না। গতিকে মই নৰ্মেলি এটা ৰুম ল'লোঁ আৰু এইভাগে এখেত আছে ইয়াৰে মেনেজাৰ। চ' আপুনি কওকচোন ৰুম মানে কিমানমান হাই ৰেটত আছে আৰু? মোৰ ইয়াত ধৰক ডাবল AC থাকিলে 2000-1800 তেনেকুৱা আছে। অঁ আৰু চিম্পল হিচাপত গ'লে মানে ছিংগল থাকে যদি 1200, 1000, 800 বেলেগ বেলেগ ধৰণৰ আছে। যাৰ যেনেকৈ কেপাচিটি যাৰ যেনেকৈ ল'ব পাৰে আৰু অঁ চব ধৰণৰ ৰুম আছে আৰু চ' ডাবল আছে, ট্ৰিপল আছে। আপোনাৰ ঘৰদান নটৰাজ? নটৰাজ অঁ নটৰাজ। আহিব নগাঁৱত আহিলে, অঁ অঁ ঠিক আছে। ঠিক আছে, ধন্যবাদ। আৰু ফ্ৰেণ্ডছ আজি ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিলোঁ। এতিয়া ৰুম আৰু এইফালে চব টিভি আছে সকলোখিনি আৰু এইফালে গা চা ধোৱা সকলোখিনি। তো এখন ড্ৰেছেছ কৰিলোঁ মানে খালোঁ আপোনাৰ গোটেইখিনি। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। মানে চাই থাকিব, গম পাব নগাঁৱৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' দিম আপোনালোকে চাব। তো আজিলৈ আনিছোঁ। আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। বহুত কষ্ট কৰি আহিছোঁ ইয়ালৈ। তো আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, সকলোকে কৰি দিব। ধন্যবাদ।